বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক তেওঁৰ অনুপস্থিতিটো অভিনন্দন জনাইছোঁ যে আমাক কাম কৰাৰ কাৰণে সমালোচনা আলোচনা দুইটা ধৰণে আমাক কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। বিধানসভাৰ মজিয়াত মাজে মাজে সিৰিয়াছ আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে আপোনাকো মই অভিনন্দন জনাইছোঁ। যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিয়ৰ্ড হ'ব পাৰে তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব। খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিয়ৰিটিৰ অভাৱ অনুভৱ কৰোঁ। আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ যে অসমত আমাক লাগে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব, গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা আমি শিকিব লাগিব। আৰু গৌৰী শংকৰ ভট্টাচাৰ্য আৰু প্ৰমোদ গগৈৰ দৰে ব্যক্তিৰ সদনৰ ভূমিকাই এজন সফল বিৰোধীৰ বিধায়ক কেনেকৈ হ'ব পাৰে তাক সোঁৱৰাই দিয়ে। হেমেন দাস আছিলে আৰু মই অকণমান দিন পাইছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল। মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিয়ৰিটি দেখাওক, আমাৰ কোনো আপত্তি নাই। আৰু মই শুভেচ্ছা জনাম UDF পাৰ্লিমেণ্টাৰী পাৰ্টি আমাক নিশ্চিতভাৱে সহযোগ কৰিছে। আদৰ্শৰ পাৰ্থক্য আছে, বহুত কথাত আমি মিলিব নোৱাৰোঁ, কিন্তু তাৰ মাজতো আপোনালোকৰ যিটো সমৰ্থক তেওঁলোকৰ কাৰণে আপোনালোকে সাহসেৰে যুঁজ দিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ ৰাস্তা বেলেগ, কিন্তু ৰাস্তা বেলেগ হোৱাৰ মাজতো আপোনালোকে যি ধৰণে বিধানসভাত ভূমিকা পালন কৰিলে ৰাস্তা বেলেগ, ডেফিনেটলি আপোনালোকৰ খুব সুন্দৰ ভূমিকা পালন কৰিছে, মই অভিনন্দন জনাম। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেখেতৰ মেচিয়ৰিটি দি যিমানখিনি বিধানসভা গাইড কৰিছে নিশ্চিতভাৱে ধন্যবাদ জনাম। ক'তো কেতিয়াও বেয়া পোৱাৰ পৰিৱেশ হোৱা নাই। আৰু BPF আৰু UPPL দলক মই বিশেষভাৱে ধন্যবাদ জনাম। নিৰ্বাচনত BPFৰ লগত আমি বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, UPPL আমাৰ মিত্ৰ দল আছিলে, কিন্তু দুইটা দল অত্যন্ত গাম্ভীৰ্যতাৰে আৰু অত্যন্ত দৰ্শনীয়ভাৱে তেওঁলোকে বড়ো জনগোষ্ঠী আৰু বড়োলেণ্ডৰ সমূহ ৰাইজৰ হৈ যি শক্তিশালী ভূমিকা গ্ৰহণ কৰিলে মই আজি BPF আৰু UPPL দলকো মই অভিনন্দন জনাইছোঁ। AGP দল আমাৰ মিত্ৰ দল, AGP আৰু BJP আমি একেলগে আমাৰ আদৰ্শ বিকাশ পৰিচয় অস্তিত্বক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছিলোঁ। বহুত কাম কৰাৰ ইচ্ছা আছিল। 1.5 লাখ ল'ৰাক চাকৰি দিছোঁ, নিবনুৱা ল'ৰা এজন থাকিলে এতিয়াও আমি আনন্দিত নহওঁ যে 1,60,000জনক চাকৰি দিলোঁ মানে এভাৰেষ্টত উঠি গ'ল। অসমখনত এতিয়াও সমস্যা আছে, সমাধানৰ প্ৰয়াস কৰিছিলোঁ, প্ৰচেষ্টা কৰিছিলোঁ। যিমানখিনি কৰিব পাৰিলোঁ নিশ্চয় ৰাইজে তাক আমাৰ বাবে আশীৰ্বাদ কৰিব।